Hello everyone, মোৰ এস্পাইৰালিন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ পৰা মই এটা আসাম জিঅ'গ্ৰাফী সিৰিজ ষ্টাৰ্ট কৰিছোঁ। এই সিৰিজটোত আহিবলগীয়া যিবিলাক আসাম ৰিলেটেড কম্পিটিটিভ এক্সামছ আছে লাইক এডিআৰই, আসাম টেট আৰু নতুনকৈ কলেজ লেকচাৰৰ কাৰণে এটা এক্সাম হ'ব বুলি শুনি আছোঁ। চ' সকলোবোৰ আসাম ৰিলেটেড কম্পিটিটিভ এক্সামৰ কাৰণে আশা কৰোঁ এই সিৰিজটোৱে আপোনালোকক সহায় কৰিব আৰু ইয়াতে মই আপোনালোকক একদম বেছিক লেভেলৰ পৰা শিকাবলৈ ট্ৰাই কৰিম আৰু সকলোবোৰ খুঁটিনাটি কণ্টেণ্ট দিবৰ কাৰণে ট্ৰাই কৰিম যাতে আপোনালোকে অন্য চ'ৰ্চত চাবলৈ কষ্ট কৰিব নালাগে। চ' আজি মই মোৰ আসাম জিঅ'গ্ৰাফী সিৰিজৰ প্ৰথমটি ভিডিঅ'ত ফিজিকেল এছপেক্টছ অফ আসাম বা অসমৰ ভৌগোলিক অৱস্থানৰ বিষয়ে জনাবলৈ ট্ৰাই কৰিম। চ' অসমৰ ভৌগোলিক অৱস্থানৰ বিষয়ে আমি জনাৰ আগতে লেটিটিউড আৰু লংগিটিউড মানেনো কি তাৰ বিষয়ে আমি অলপ জানিব লাগিব। লেটিটিউড বা লংগিটিউড মানেনো কি? লেটিটিউড মানে হৈছে অক্ষাংশ আৰু লংগিটিউড মানে হৈছে দ্ৰাঘিমাংশ। জানো যে আমাৰ পৃথিৱীখনৰ আকৃতি হৈছে স্ফেৰইড আৰু এই স্ফেৰইড শেপে পৃথিৱীখনক এডাল ৰেখাই দুটা সমান ভাগত বিভক্ত কৰিছে আৰু এই ৰেখাডালকে আমি কম ইকুৱেটৰ বা বিষুৱ ৰেখা। So equator is an imaginary line around the earth at 0 degree latitude that divides the earth into the northern hemisphere and southern hemisphere. So আমি জানিলো যে যেহেতু এই ইকুৱেটৰ ডালে বা বিষুৱ ৰেখা ডালে আমাৰ পৃথিৱীখনক দুটা ভাগত ভাগ কৰিছে, তাৰে ওপৰৰ ভাগটোক আমি কম নৰ্থাৰ্ণ হেমিস্ফেয়াৰ আৰু তলৰ ভাগটোক কম সাউথাৰ্ণ হেমিস্ফেয়াৰ। চ' এই ইকুৱেটৰ ডাল ক'ত লাই কৰিছে গম পাইছেনে? 0 ডিগ্ৰী লেটিটিউডত। চ' এই ইকুৱেটৰৰ সমান্তৰালকৈ বা পেৰেলেলি যিবিলাক লাইন আমি অংকন কৰোঁ সেইবিলাককে আমি কম অক্ষাংশ বা লেটিটিউড। লাই কৰি আছে সেইবিলাককে আমি কম লেটিটিউড। আনহাতে আৰু এডাল ৰেখা বা কাল্পনিক ৰেখা আমি জানো, সেইডাল হৈছে প্ৰাইম মেৰিডিয়ান বা মুখ্য দ্ৰাঘিমা ৰেখা। So prime meridian is an imaginary line at 0 degree longitude, এটো latitude নহয় দে, longitude, dividing the earth into eastern hemisphere and western hemisphere. So আমি জানিব পাৰিলো যে আৰু এডাল কাল্পনিক ৰেখা হৈছে প্ৰাইম মেৰিডিয়ান যিটো 0 ডিগ্ৰী লংগিটিউডত লাই কৰে আৰু সেই প্ৰাইম মেৰিডিয়ানৰ ওপৰৰ ভাগটোক আমি কম ইষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু তলৰ ভাগটোক আমি কম ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ। চ' এই প্ৰাইম মেৰিডিয়ান বা মুখ্য দ্ৰাঘিমা ৰেখাৰ সমান্তৰালকৈ যিবিলাক ৰেখা আমি দীঘলকৈ অংকন কৰোঁ সেইবিলাককে কম আমি লংগিটিউড, লং বা দকৈ দীঘলকৈ যিবিলাক আমি ৰেখা এনেকৈ অংকন কৰোঁ সেইবিলাকক কম আমি লংগিটিউড। আমি গম পালো যে প্ৰাইম মেৰিডিয়াননো কি? প্ৰাইম মেৰিডিয়ানৰ লোকেশ্যনটো হৈছে 0 ডিগ্ৰী লংগিটিউড। The prime meridian is 0 degree longitude. This imaginary line runs through the United Kingdom, France, Spain, Western Africa, and Antarctica. All longitude lines run parallel to prime meridian. So আমি গম পালো যে prime meridian ডাল ক'ত লোকেট কৰে? 0 degree longitude আৰু এই prime meridianৰ পেৰেলেলি দীঘলকৈ লংকৈ বা দকৈ যিবিলাক কাল্পনিক ৰেখা আমি অংকন কৰোঁ সেইবিলাককে কম আমি দ্ৰাঘিমাংশ বা দ্ৰাঘিমা ৰেখা। ইয়াতে মই লেটিটিউড আৰু লংগিটিউডৰ এখন টেবল প্ৰস্তুত কৰি দিছোঁ যাতে আপোনালোকে লেটিটিউড বা লংগিটিউডৰ ডিফাৰেন্সটো বুজি পায়। চ' আমি লেটিটিউড মানেনো কি জানো আহক। The latitude of a place is its distance north or south of the equator. Lines of latitude runs parallel to the equator and are often referred to as parallels. So এইডাল যিহেতু দেখিছে আপোনালোকে ইকুৱেটৰ, তাৰ সাউথৰ পিনে আৰু নৰ্থৰ পিনে পেৰেলেলি, এইবিলাক পেৰেলেলি দেখিছেনে? পেৰেলেলি যিবিলাক ৰেখা আমি অংকন কৰিছোঁ সেইবিলাক কম আমি লেটিটিউড। ঠিক তেনেদৰে লংগিটিউডটো হৈছে আমাৰ এডাল যিহেতু প্ৰাইম মেৰিডিয়ান দেখিছেনে? প্ৰাইম মেৰিডিয়ান, এই প্ৰাইম মেৰিডিয়ানৰ সমান্তৰালকৈ দীঘলকৈ বা দকৈ কিছুমান কাল্পনিক ৰেখা আমি অংকন কৰোঁ আৰু এই কাল্পনিক ৰেখাবিলাককে কম আমি দ্ৰাঘিমাংশ বা লংগিটিউড। আৰু এই দ্ৰাঘিমা ৰেখাবিলাকে নৰ্থ এইপিনে হৈছে নৰ্থ পল আৰু এইপিনে তলৰ পিনে হৈছে সাউথ পলত ইণ্টাৰচেক্ট কৰে। ইহঁতি
এই নৰ্থ পোল আৰু সাউথ পোলত ইন্টাৰসেক্ট কৰে ইয়াতে ধুনিয়াকে মেনশন কৰা হৈছে যে লাইনস অফ লংগিটিউড which runs the length of earth go from north pole to the এইখিনিতে এটা শব্দ ৰৈ গৈছে south pole and intersect the lines of latitude at right angles ইহঁতে right angleত ইহঁতে intersect কৰে যিবিলাক longitude so এই difference table টোত আপোনালোকে গম পাব যে latitude কি কৰে measures distance north or south of the equator equator is the line at 0 degree latitude আনহাতে longitude measures distance east and west of the prime meridian মানে prime meridian or east আৰু west ত আমি যিবিলাক পাওঁ সেইবিলাককে কম আমি longitude latitude range to হৈছে 0 degree to 90 degree north বা south আনহাতে longitude range to হৈছে 0 degree to 180 degree north বা south lines of latitude are parallel to each other হেতু মই already কৈছোৱে যে হিহত parallelly lie কৰে আনহাতে lines of longitude converge at north and south pole ইহতে ক'ত converge হয় মানে থুপ খায় north pole আৰু south pole longitude বিলাকে north pole আৰু south pole থুপ খায় বা intersect কৰে there are 180 parallels of latitude বিলাক total আমি কিমান পাম 180 ডাল latitude আমি পাম ঠিক তেনেদৰে longitude পাম আমি 360 meridians longitude আমি কেডাল পাম longitude বিলাকো আমি আৰু এটা কওঁ meridians বুলি কওঁ সেইকাৰণে আমাক ইয়াত মেনশন কৰি দিয়া আছে যে there are 360 degree meridians or longitude around prime meridian so আমি ইমান বিলাক যে latitudeৰ বিষয়ে জানিলো so latitude এই যিমান বিলাক latitude আছে তাৰে ভিতৰত আমাৰ কেডালমান মেইন latitude আমি পাওঁ তাৰে সেইকেডাল হৈছে Tropic of Cancer, Tropic of Capricorn, Arctic Circle and Antarctic Circle এই Tropic of Cancer ডাল ক'ত আছে জানেনে 0 ডিগ্ৰীৰ পৰা ওপৰত এইখিনি 0 ডিগ্ৰী কোন আছে ইকুৱেটৰ 0 ডিগ্ৰীৰ পৰা ওপৰলে কাউন্ট কৰক 1 2 3 up to 90 লৈকে 90 ডিগ্ৰী নৰ্থলৈকে আমাৰ latitude বিলাক আছে ঠিক তেনেদৰে 0 ডিগ্ৰীৰ পৰা -1 -2 up to -90 ডিগ্ৰী সাউথলৈও latitude বিলাক আছে ঠিক তেনেদৰে 0 ডিগ্ৰী ওপৰত মানে 23.5 ডিগ্ৰী নৰ্থত যিডাল latitude আছে সেইডালক আমি কম Tropic of Cancer এই Tropic of Cancer ডাল বহুত ইম্পৰ্টেন্ট হয় আৰু Tropic of Cancer ওপৰত মানে 66.5 ডিগ্ৰী নৰ্থত যিডাল আছে সেইডালক কম Arctic Circle আৰু 23.5 ডিগ্ৰী সাউথত যিডাল আছে সেইডালক কম Tropic of Capricorn আৰু 66.5 ডিগ্ৰী সাউথত যিডাল আছে সেইডালক কম Antarctic Circle there are some main latitudes এইবিলাক যে আমি কৈ আছো এইবিলাক হৈছে latitude Tropic of Cancer, Tropic of Capricorn, Arctic Circle and Antarctic Circle the Tropic of Cancer passes through India and out of 8 northeastern states it crosses only Mizoram and Tripura but not across the Assam মই যে কলো এই Tropic of Cancer ডাল ইম্পৰ্টেন্ট হয় সো আমি আমাৰ যেহেতু 8খন নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে সো এই 8খন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ভিতৰত এই মিজোৰাম আৰু ত্ৰিপুৰাৰ মাজেদিহে Tropic of Cancer ডাল পাৰ হৈ গৈছে কিন্তু অসমৰ মাজেদি Tropic of Cancer ডাল পাৰ হৈ যোৱা নাই গতিকে আমি অসমৰ অৱস্থিতিটো ক'ত বুলি ধৰিব পাৰো জানানে এই Tropic of Cancerৰ ওপৰত মানে 23.5 ডিগ্ৰী নৰ্থৰ ওপৰত আমাৰ অসমখন এইখিনি জেগাত আমাৰ অসমখন লোকেট কৰে এইখিনি জেগাত আমাৰ অসমখন লোকেট কৰি আছে Assam lies north of the Tropic of Cancer যেহেতু মই ক'লোৱে যে Assam lies অসমখন Tropic of Cancerৰ নৰ্থৰ পিনে আছে নৰ্থ পোলৰ পিনে আছে and east of the Indian Standard Meridian এই Indian Standard Meridian টো মই পিছত যেহেতু Indian Geography আৰু এটা সিৰিজ আনিম সেইটো সিৰিজত Indian Standard Meridian নো কি হয় তাত বিতংভাৱে কম but none of these lies actually pass through the state মই অলৰেডি কৈছো যে এইবিলাক হৈছে imaginary lines গতিকে Tropic of Cancer ডাল আমাৰ অসমৰ মাজেৰে পাৰ হৈ যোৱা নাই অসমৰ মাজেৰে
ট্ৰপিক অফ কেঞ্চাৰডাল পাৰ হৈ যোৱা নাই আৰু ট্ৰপিক অফ কেঞ্চাৰডাল আমাৰ 8খন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ভিতৰত মিজোৰাম আৰু ত্ৰিপুৰাৰ মাজেৰেহে পাৰ হৈ গৈছে। চ' ইয়াৰ পিছতে আমি গম পালো যে আমাৰ অসমৰ অৱস্থিতিনো ক'ত। চ' অলৰেডি মই কৈ আহিছো যে যিডাল ইকুৱেটৰ তাৰ ওপৰ ভাগটোক আমি ক'ম নർത്থাৰ্ণ হেমিস্ফিয়াৰ আৰু তলৰ ভাগটোক ক'ম চাউথাৰ্ণ হেমিস্ফিয়াৰ আৰু যিডাল প্ৰাইম মেৰিডিয়ান আছে তাৰ ওপৰ ভাগটোক ক'ম ইষ্টাৰ্ণ আৰু তলৰ ভাগটোক ক'ম ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ। চ' আমাৰ এই অসমখন বা ইণ্ডিয়াখন এইখন হৈছে এছিয়া মহাদেশ। চ' এছিয়া মহাদেশৰ ভিতৰতে আমাৰ ইণ্ডিয়াখন আছে আৰু ইণ্ডিয়াখনৰ ভিতৰতে আছে আমাৰ অসমখন। ত' আমাৰ অসমখন বা ইণ্ডিয়াখন ক'ত আছে জানানে? এই নৰ্থ ইষ্টাৰ্ণ ওপৰ ভাগটো এইখিনি হৈছে নৰ্থ আৰু এইটো হৈছে ইষ্ট। ত' আমাৰ অসমখন ক'ত লাই কৰে জানে? এই জেগাখিনিতে আমাৰ অসমখন নৰ্থ ইষ্টাৰ্ণ পাৰ্টতে আমাৰ অসমখন লাই কৰে। চ' আমি সেইকাৰণে নৰ্থ ইষ্ট বুলি কওঁ। ইণ্ডিয়া ইজ চিটুৱেটেড নৰ্থ ইষ্টাৰ্ণ হেমিস্ফিয়াৰ পাৰ্ট। চ' আমি গম পালো যে আসাম ইজ চিটুৱেটেড ইন নৰ্থ ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া। চ' আমাৰ অসমৰ কোঅৰ্ডিনেটছটো হ'ব কি 24.09 ডিগ্ৰী নৰ্থ টু 28 ডিগ্ৰী নৰ্থ লেটিটিউড আৰু 89.5 ডিগ্ৰী ইষ্ট টু 96 ডিগ্ৰী ইষ্ট লেটিটিউড। গতিকে এইটোৱে হৈছে আমাৰ অসমৰ অৱস্থিতি বা কোঅৰ্ডিনেটছ। এতিয়া আমি জানিম বাউণ্ডেৰীজ অফ আসাম বা অসমৰ চাৰিসীমাৰ বিষয়ে। The state is bordered by 2 neighboring countries and 7 neighboring states. আমাৰ অসমখনে 2খন দেশ আৰু 7খন ৰাজ্যৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। চ' আমাৰ অসমৰ পূবত আছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ। এখন অৰুণাচল প্ৰদেশ, এখন নাগালেণ্ড আৰু এখন হৈছে মণিপুৰ। ঠিক তেনেদৰে পশ্চিমত আছে ৱেষ্ট বেংগল, এখন ৱেষ্ট বেংগল আৰু এখন বাংলাদেশ। আৰু নৰ্থত বা উত্তৰত আছে অৰুণাচল প্ৰদেশ আৰু ভূটান। এখন হৈছে অৰুণাচল প্ৰদেশ আৰু এখন হৈছে ভূটান। আৰু অসমৰ দক্ষিণত আছে মানে চাউথত আছে মিজোৰাম, ত্ৰিপুৰা, মেঘালয়া আৰু বাংলাদেশ। এখন হৈছে মিজোৰাম, ত্ৰিপুৰা, মেঘালয়া আৰু বাংলাদেশ। কিহত আছে? অসমৰ চাউথত আছে বা দক্ষিণ দিশত আছে। Assam share interstate boundaries with 7 states. আমি ইতিমধ্যে গম পাইছো যে অসমে 7খন ৰাজ্যৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। তাত এই 7খন ৰাজ্যৰ ভিতৰত আটাইতকৈ হাইয়েষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে কাৰ লগত জানেনে? অৰুণাচল প্ৰদেশৰ লগত। 884.9 কিলোমিটাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে অৰুণাচল প্ৰদেশৰ লগত। আৰু লৱেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে ৱেষ্ট বেংগলৰ লগত। 46.30 কিলোমিটাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। অল টোটেল আমাৰ অসমে 7খন ষ্টেটৰ লগত কিমান বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে? 2742.5 কিলোমিটাৰ। চ' ইয়াতে মই আমাৰ 7খন ষ্টেটৰ কেপিটেল কেইখনৰ বিষয়ে দি দিছো। আমি জানো যে আমাৰ অসমত কেইখন ডিষ্ট্ৰিক্ট আছে? 35খন ডিষ্ট্ৰিক্ট আছে। এই 35খন ডিষ্ট্ৰিক্টৰ ভিতৰত 24খন ডিষ্ট্ৰিক্টে এই 7খন ৰাজ্যৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। There are 24 districts of Assam that share with interstate boundary. Tinsukia has longest boundary with another state, 282.8 kilometers, share with Arunachal Pradesh, and Karimganj has the shorter boundary, only 12.60 kilometers, share with Mizoram. গতিকে আমি ইয়াৰ পৰা গম পালো যে 35 ডিষ্ট্ৰিক্টৰ ভিতৰত 24খন ডিষ্ট্ৰিক্টে ইণ্টাৰষ্টেট বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে আৰু এমং 35 ডিষ্ট্ৰিক্টছ অফ আছাম, তিনচুকীয়াই হাইয়েষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে কাৰ লগত? অৰুণাচল প্ৰদেশৰ লগত। আৰু কৰিমগঞ্জে শ্বৰ্টেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে কাৰ লগত? মিজোৰামৰ লগত। Assam share international boundaries with 2 countries, Bhutan and Bangladesh. মই ইতিমধ্যে কৈছিলো যে অসমে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী 2খন দেশৰ লগত শ্বেয়াৰ কৰি আছে। তাৰে এখন হৈছে ভূটান আৰু বাংলাদেশ। আৰু এই 2খন দেশৰ ভিতৰত আটাইতকৈ হাইয়েষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে কাৰ লগত? বাংলাদেশৰ লগত। আৰু নেক্সট হৈছে ভূটান। অল টোটেল 533.3 কিলোমিটাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী আমাৰ অসমে শ্বেয়াৰ কৰি আছে। There are 8 districts of Assam that share international boundary with Bhutan and Bangladesh. আমি ইতিমধ্যে গম পালো যে among 35 district 24 district share interstate boundary and
among the 24 districts, 8 districts of Assam that share international boundary with Bhutan and Bangladesh. So Bhutanor logot kune boundary share kori ase Baksa, Sirang, Kokrajhar and Udalguri. Anhate Bangladeshor logot kune share kori ase Karimganj, Kachar, Dhuburi and South Salmara, Mankasar. Iate moi sihotor ki di disu link to di dia ase. এতিয়া আমি most expected কিছুমান MCQs আৰু PYQs বিষয়ে আলোচনা কৰিম Number 1 which letter from English alphabet represent Assam অসমৰ আকৃতিটো কেনেকুৱা অসমৰ আকৃতি হৈছে T-shaped The Tropic of Cancer line went through which northeast state কোনখন northeast stateৰ মাজে Tropic of Cancer পাৰ হৈ গৈছে এখন হ'ব ত্ৰিপুৰা From below which country share border of Assam কোনখন দেশৰ লগত অসমে border share কৰে শুদ্ধ উত্তৰটো হ'ব ভূটান With how many states of India Assam share its boundary অসমে কেইখন ৰাজ্যৰ লগত boundary share কৰে আমি জানো যে 7খন ৰাজ্যৰ লগত অসমে boundary share কৰে With which state of northeast Assam don't share its boundary অসমে কোনখন ৰাজ্যৰ লগত boundary share নকৰে মিজোৰামৰ লগত কৰে মেঘালয়ৰ লগত কৰে ত্ৰিপুৰাৰ লগত নকৰে ইয়াৰ ভিতৰত আমাৰ সিকিমৰ লগত অসমে boundary share নকৰে next which state of northeast is known as gateway to northeast ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আসাম with which state Assam share most of its boundary ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ with Meghalaya how many kilometers boundary share by Assam অসমে মেঘালয়ৰ লগত কিমান কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে মই অলৰেডি মেনচন কৰি দিছো যে 884.9 কিলোমিটাৰ With which state of Assam share least amount of its border অসমে কোনখন ৰাজ্যৰ লগত আটাইতকৈ কম বাউণ্ডাৰী শ্বেয়াৰ কৰে আমি জানো যে ওয়েস্ট বেংগল কিন্তু আমাৰ ইয়াত অপচনত ওয়েস্ট বেংগল বুলি নাই গতিকে আমি সিলেক্ট কৰিব লাগিব মেঘালয় Which country is situated at north of Assam? অসমৰ north মানে উত্তৰ দিশত কোনখন country আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভূটান Which country is situated at the south of Assam? অসমৰ southত কোনখন country আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ Next, Assam is located in which part of India? অসমখন India কোনটো পাৰ্টত আছে ইয়াৰ শুদ্ধটো হ'ব northeastern পাৰ্টত আছে Assam lies between which latitude? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C 24 degree north to 28 degree north Assam lies between which longitude? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 89 degree east to 96 degree east Next, latitude are imaginary lines drawn. Latitudes বিলাক হৈছে আমাৰ কিছুমান imaginary line যিবিলাক আমি vertically to আমি draw নকৰো সেইবিলাক আমি কেনেকৈ draw কৰো horizontally. Longitudes are imaginary line drawn সেইবিলাক আমি longitude বিলাক সদায় আমি vertically draw কৰো গতিকে শুদ্ধ উত্তৰটো হ'ব C. The equator is located at Already মই কৈ আহিছো যে ইকুৱেটৰটো কোনটো অৱস্থানত থাকে হেতু হৈছে 0 degree latitude The prime meridian passes through option number A New York option number B Paris option number C Greenwich option number D New Delhi ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option number C Greenwich The prime meridian divides the earth into ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C Eastern and Western Hemisphere আৰু আমাৰ যিডাল হেৰি আছে বিষুৱ ৰেখা বা ইকুৱেটৰ আছে সেইডালে আমাক কি কৰে Southern আৰু Northern Hemisphere ভাগ কৰে So আজিলে ইমানতে সামৰো So আমাৰ Assam Geography Series next ভিডিঅ'টোত মই আপোনালোকক districts আৰু divisions বিলাকৰ বিষয়ে জনাম So আজিলে সামৰিছো Thank you